জাগিৰোডৰ সিন্ধিখৰ অঞ্চলত কালি মুখ্যমন্ত্ৰী অভাৱনীয় প্ৰতিবাদৰ সন্মুখীন হৈছে। আৰু এই প্ৰতিবাদে দেখুৱাই দিছে যে যিসকলে বিজেপি দলক যোৱা বিধানসভা নিৰ্বাচনতো ভোটদান কৰিলে তেওঁলোকেও বিজেপিৰ বিশ্বাসযোগ্যতা সম্পৰ্কে তেওঁলোকৰ মানত পুৰা মাত্ৰাই সন্দেহ আছে। কাৰণ নিৰ্বাচনৰ সময়ত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবিলাক যে তেওঁলোকে ভংগ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰে এই কথা আমি বাৰে বাৰে দেখি আহিছোঁ। জাগিৰোডৰ এই সিন্ধিখৰ অঞ্চলত ছেটেলাইট চিটি স্থাপন কৰাৰ কাৰণে তাত যাতে মানুহ যিখিনি বহি আছে সেই মানুহখিনিক এভিকশ্যন কৰাৰ কাৰণে উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে জৰীপ আৰম্ভ হৈছিল। যেতিয়া বিশেষকৈ তিৱা জনগোষ্ঠীৰে পূৰ্ণ এই অঞ্চলটোত ৰাইজৰ বিৰাট প্ৰতিবাদ হ'ল, এই প্ৰতিবাদে আনকি মন্ত্ৰী পীযুষ হাজৰিকাৰো থৰকাচুটি হেৰুৱালে, তেতিয়া তেওঁলোকে এই ছাৰ্ভে বা জৰীপ তেওঁলোকে বন্ধ কৰিবলৈ বাধ্য হৈছিল। আৰু বন্ধ হোৱাৰ পাছত কালি মুখ্যমন্ত্ৰী তালৈ গৈছিল আৰু মুখ্যমন্ত্ৰী যেতিয়া অভাৱনীয় প্ৰতিবাদৰ সন্মুখীন হ'ল তেতিয়া তেওঁ সম্পূৰ্ণ বিভ্ৰান্তিমূলক আৰু পৰস্পৰ বিৰোধী কথা কিছুমান তেওঁ কৈছে যে আমি আচলতে ছাৰ্ভে কৰিব খুজিছিলোঁ যাতে মানুহখিনিক এই ফৰেষ্টত বসবাস কৰি থকা মানুহখিনিক যাতে ছেটেলমেণ্ট দিব পৰা যায়, তেওঁলোকক পট্টা দিব পৰা যায়। কিন্তু ইয়াৰ তেনেহ'লে কি যুক্তিত তেওঁলোকে জৰীপটো বাতিল কৰিলে তাৰ কোনো এতিয়া ব্যাখ্যা নাই। মন্ত্ৰী পীযুষ হাজৰিকাই যিবোৰ কথা আগতে কৈছে, তাৰ কৰ্তৃপক্ষই যিবোৰ কথা কৈছে, এইবিলাকৰ পৰা স্পষ্ট যে তেওঁলোকে তাত মানে জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন তাত যিবিলাক মানুহ তিৱা মানুহ পৰম্পৰাগতভাৱে বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণেহে তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিছিল। এইখিনিতে আমি নিশ্চয় মন কৰা ভাল যে অসম চৰকাৰে বিভিন্ন অঞ্চলত আজি জনজাতীয় মানুহক তেওঁলোকে নটিচ দিছে আৰু পূৰ্বতেও আমি লক্ষ্য কৰিছোঁ যে বনাঞ্চলক ৰক্ষা কৰাৰ নামত পৰম্পৰাগতভাৱে যিবিলাকে বনাঞ্চলত বসবাস কৰি আছে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰাৰ কাৰণে বিভিন্ন পৰিকল্পনা তেওঁলোকে গ্ৰহণ কৰিছে। কিন্তু 2006 চনৰ পৰা যিখন আইন ভাৰতবৰ্ষত প্ৰযোজ্য হৈ আছে, ফৰেষ্ট ৰাইটছ এক্ট অথবা বনাঞ্চল অধিকাৰ আইন 2006, এই আইনমতে কোনো জনজাতীয় মানুহক বনাঞ্চলৰ পৰা কেতিয়াও উচ্ছেদ কৰিব নোৱাৰে। এই আইনখন এনেই অহা নাছিল। যেতিয়া ডক্টৰ মনমোহন সিঙৰ চৰকাৰ গঠিত হ'ল, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠিত হ'ল আৰু এই চৰকাৰখন বাওঁপন্থীসকলৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিল 2004 চনৰ পৰা, তেতিয়া বাওঁপন্থী 61জন সাংসদ আছিল। তেতিয়া তেওঁলোকে দুখন আইন প্ৰয়োগ কৰাৰ কাৰণে বিৰাট হেঁচা দিছিল। এখন হৈছে আপোনাৰ ফৰেষ্ট ৰাইট এক্ট আৰু আনখন হৈছে যিখনক আমি পৰৱৰ্তী সময়ত এমেনৰেগা আইন বুলি জানো। এমেনৰেগা আইনখন ইতিমধ্যে বিজেপিয়ে ধ্বংস কৰিছে। মহাত্মা গান্ধীৰ কোনো ঐতিহ্য তেওঁলোকে ৰাখিব নিবিচাৰে। সাধাৰণ মানুহৰ কৰ্মসংস্থানৰ অধিকাৰক আইনগত স্বীকৃতি দি যিখন আইন হৈছিল এইখন আইন ইতিমধ্যে তেওঁলোকে বাতিল কৰিছে। এই যিখন ফৰেষ্ট ৰাইট এক্ট এইখনো বাওঁপন্থী দলবিলাকৰ নিৰন্তৰ হেঁচাৰ কাৰণে এই চৰকাৰে, এই যিখন ডক্টৰ মনমোহন সিং চৰকাৰ, তেওঁলোকে গ্ৰহণ কৰিবলৈ বাধ্য আছে। এই আইনখনত এটা গুৰুত্বপূৰ্ণ কথা আছে। সেই কথাটো হ'ল সেই আইনখনৰ চেপ্টাৰ 2, এই চেপ্টাৰ 2ত আপোনাৰ পেৰা 3H তাত কৈছে যে ৰাইট অফ ছেটেলমেণ্ট এণ্ড কনভাৰ্চন অফ অল ফৰেষ্ট ভিলেজেছ, old habitation, unsurveyed villages and other villages in forest, whether recorded, notified or not, into revenue villages. স্পষ্টকৈ কোৱা আছে যে আনকি ছাৰ্ভে নোহোৱা গাঁও চৰকাৰে যদি জনজাতীয় মানুহ বা পৰম্পৰাগতভাৱে বসবাস কৰি থকা মানুহ আছে তেনেহ'লে তেওঁলোকৰ সেইখন ৰেভিনিউ ভিলেজ অৰ্থাৎ ৰাজহ গাঁৱলৈ ৰূপান্তৰিত কৰিব লাগে। কিন্তু অসমত আমি আইনখন প্ৰণয়নৰ ক্ষেত্ৰত, প্ৰয়োগৰ ক্ষেত্ৰত দেখিছোঁ
যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰো এই ক্ষেত্ৰত দোদুল্যমান আছিল আইনখন প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনটো একেবাৰেই তেওঁলোকে ইয়াৰ কাৰণে আগ্ৰহী নহয় গতিকে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে বাধ্য হৈ পেলাই কিছুমান মানুহক ল্যান্ড এলটমেণ্ট দিছে কিন্তু বিস্তীৰ্ণ অঞ্চল য'ত মানুহে বসবাস কৰি গাঁও হিচাপে বসবাস কৰি আছে ফৰেষ্ট ভিলেজ এই ফৰেষ্ট ভিলেজবিলাক বন গাঁওবিলাক ৰাজহ গাঁৱলৈ ৰূপান্তৰিত কৰাৰ কাৰণে কিন্তু চৰকাৰে এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই অথচ কাষৰে ত্ৰিপুৰা এই ত্ৰিপুৰাত যেতিয়া CPIMৰ চৰকাৰ চলি আছিল এই চৰকাৰে 2018 লৈকে চৰকাৰখন চলি আছিল তেতিয়া আমি লক্ষ্য কৰিছোঁ যে কেনেকৈ 99% যিবিলাকে আবেদন কৰিছে তেনেকুৱা মানুহক তেওঁলোকে মাটিৰ অধিকাৰ দিছে আৰু তেওঁলোকক সুৰক্ষিত কৰিছে যি জনজাতীয় মানুহ তাত সংখ্যালঘু হৈ পৰিছে এই জনজাতীয় মানুহৰ কাৰণে তাৰ CPIM চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সকলোৱে নিশ্চয় জ্ঞাত গতিকে অসমত আমি দাবী উত্থাপন কৰিছোঁ যে তিৱা জনজাতি বসতিপূৰ্ণ সিন্ধিখৰ অঞ্চলত এই অঞ্চলটোৰ যিবিলাক গাঁও আছে এই গাঁওবিলাকক অনতিপলমে ৰাজহ গাঁৱলৈ ৰূপান্তৰিত কৰাৰ কাৰণে চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰক আৰু কেৱল তাতেই নহয় অসমৰ বিভিন্ন ঠাইত যিবিলাক ফৰেষ্ট বুলি আমি কৈ আছোঁ এইবিলাক আচলতে জনাঞ্চল এটা সময়ত তাত ফৰেষ্ট আছিল বনাঞ্চল আছিল কিন্তু চৰকাৰে যেহেতু এইবিলাকক ৰক্ষা নকৰিলে মানুহ তাতে বসবাস কৰিলে আৰু এইটো কথাও ঠিক যে বনাঞ্চলত জনজাতীয় মানুহে পৰম্পৰাগতভাৱে কিছুমান জাতি জনগোষ্ঠী আছে পৰম্পৰাগতভাৱে বসবাস কৰি আছে আইন হৈছে পাছত গতিকে এই গাঁওবিলাক যাতে ৰাজহ গাঁৱলৈ ৰূপান্তৰিত কৰে তাৰ কাৰণে আমি সকলোৱে সৰব হোৱা উচিত কাৰণ এইখন চৰকাৰৰ কোনো সজাত নাই তেওঁলোকে হেঁচা ঠেলাত পৰি কালি মুখ্যমন্ত্ৰীয়ে কিছুমান ঘোষণা কৰি থৈ আহিছে কিন্তু এই ঘোষণা তেওঁলোকে ৰূপায়ণ কৰিব নাই তাৰ কাৰণে আমি সকলোৱে সতৰ্ক হৈ থাকিব লাগিব আৰু এই দাবীত আমি সকলো ঐক্যবদ্ধ হ'ব লাগিব